হেল্ল' এভৰিৱান। আই হোপ আপোনালোকে ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। চ' আমি আপোনালোকক কথা দিছিলো এই চিৰিজটো যদি আপোনালোকে ভাল পায় তেতিয়া আমি কণ্টিনিউ কৰিম বুলি, আৰু আমাক কমেণ্টত প্ৰায় প্ৰতিটো ক্লাছতে কমেণ্টত আপোনালোকে লিখি আছিল ছাৰ GT PGT কাৰণে ক্লাছেছ আনক, আৰু এয়া চাওক আছাম টেট যিখিনি GT PGTৰ কেণ্ডিডেটছ আছে আপোনালোকৰ কাৰণে স্পেচিয়েলি এই ক্লাছ কেইটা আমাৰ ডেডিকেটেড হয় আৰু ডেইলি প্ৰেক্টিচ ছেট। গতিকে আমি ডেইলি আনিম। ক্লাছেছখিনি বৰ বেছি দীঘলীয়া ক্লাছেছ নহয়, 20ৰ পৰা 25 মিনিট লেংথৰ হ'ব। 5-6টামান MCQs থাকিব, কিন্তু গোটেইখিনি ট্ৰিকি MCQs থাকিব, আৰু ইয়াতে আপোনালোকে সদায় নতুন নতুন কনচেপ্ট কিছুমান শিকিবলৈ পাব। গতিকে কিছু ৰুলছ আমি এনেকুৱাকে শিকিম যাতে এই টাইপৰ কুৱেশ্যন ইয়াৰ পিছত আপোনালোকৰ আৰু কেতিয়াও যাতে ভুল নহয় জীৱনত। তেনেকে আমি শিকিবলৈ, তেনেকে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। গতিকে আই হোপ এই ছেশ্যন কেইটা আপোনালোক আটাইৰে কাৰণে ইউজফুল হ'ব। যদি প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো কাইণ্ডলি শেষ কৰি চাব। যদি আগতেও চাইছে আপোনালোকে তেতিয়া আপোনালোকে গমেই পাইছে আমি কি কোৱালিটিৰ বস্তু দি আছো। গতিকে ডেফিনেটলি মোৰ আপোনালোকক একো ক'বলগীয়া নাই, আপোনালোকে জানে অলৰেডি, ৰাইট? গতিকে আজিৰ ছেশ্যনটো তেনেকুৱাই হ'বলৈ গৈ আছে। আগৰ কেইটা যদি চাইছে তেতিয়া খুবেই ভাল, আৰু যদি নাই চোৱা তেতিয়াও আপোনালোকে এইটো চালে অনুমান কৰি ল'ব পাৰিব। ঠিক আছে? চ' ইয়াতে আপোনালোকৰ কাৰণে ডেইলি কিছুমান MCQs মই আনিম, যিখিনি আপোনালোকৰ টেটৰ কাৰণে কি হ'ব, ইউজফুল হ'ব। মই এইটো কথা ক'ব বিচৰা নাই যে অকল টেটৰ কাৰণেহে হ'ব, যিকোনো এক্সামৰ কাৰণে হ'ব, বাট এই ক্লাছ কেইটা GT PGT যিখিনি কেণ্ডিডেটছ আছে আপোনালোকৰ কাৰণে স্পেচিফিকেলি লৈ অনা হৈছে, ইংলিছ ছেকশ্যনৰ কাৰণে। ঠিক আছে? গতিকে মষ্ট ইম্পৰ্টেণ্ট MCQ যিটো চিৰিজ আছে আমাৰ, শেষলৈকে আপোনালোকে চাব। আজি আৰু বেছি কথা কৈ নাথাকো, সোনকালে আৰম্ভ কৰি দিওঁ, যিটো সময় গৈ আছে। আহক, আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুইপাথৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে চাই আছে দি মষ্ট ইম্পৰ্টেণ্ট MCQs। আৰু ইয়াতে পাৰ্ট 1টো আজি আমি লৈ আনিছো। প্ৰথম MCQটোৰ ফালে যাম। ঠিক আছে? প্ৰথম MCQটো চাব। ইয়াতে কি দিয়া আছে, দ্য প্ৰিন্সিপাল ইজ ডেশ দেন ব্ৰেভ when it comes to handling crisis situations in the organization. এটা অৰ্গেনাইজেশ্যন বা এখন কলেজ, যেনিবা কলেজ এখনত আমাৰ কথা কোৱা হৈছে, আৰু তাৰে যিজন প্ৰিন্সিপালজন কি ক্ৰাইচিছ বা কঠিন সময়বোৰ হেণ্ডেল কৰাৰ ক্ষেত্ৰত তেখেতৰ যিটো ৰোল, সেই ৰোলটোৰ কথা ইয়াতে কোৱা হৈছে। কেনেকুৱা ৰোল? তেখেতৰ ৰোলটো হৈছে তেখেত ব্ৰেভো হয়। তেখেতৰ দুটা কোৱালিটিৰ কথা ইয়াতে কোৱা হৈছে। ইয়াতে আমি কি কি পাইছো অপশ্যনত, যে ইণ্টেলিজেণ্টাৰ, তাৰপিছত মোৰ ইণ্টেলিজেণ্ট, আৰু দি মষ্ট ইণ্টেলিজেণ্ট। ঠিক আছে? এটা কথা মোক কওক, আমি কম্পেৰেটিভ ডিগ্ৰী কেতিয়া ইউজ কৰো? যিকোনো এডজেক্টিভ এটাৰ কম্পেৰেটিভ ডিগ্ৰী কেতিয়া ইউজ কৰো? কম্পেৰেটিভ ডিগ্ৰী তেতিয়া ইউজ কৰা হয়, কম্পেৰেটিভ ডিগ্ৰী তেতিয়া আহে যেতিয়া কম্পেয়াৰিং টু কি নাউন্স, দুটা নাউন কম্পেয়াৰ কৰিলে। ইয়াতে মোক কওকচোন নাউন কোনটো আছে? নতুন প্ৰিন্সিপালজন নহয় জানো? এইজন হৈছে আমাৰ কি, এইজন হৈছে আমাৰ প্ৰিন্সিপালজন, এইজনে আমাৰ ছাবজেক্ট, আৰু এইজনে হৈছে, এইটোৱে হৈছে নাউন আমাৰ, ৰাইট? চ' ইয়াতে আমাৰ এনেকুৱা একো পইণ্ট নাই, আমাৰ নাই যিটো পইণ্ট আমি কি কৰিব পাৰো, এখেতৰ লগত আকৌ তুলনা কৰিব পৰাকে বেলেগ এজন মানুহ আমাৰ নাই, আছে জানো? নাই, ৰাইট? চ' ইয়াতে কি কৰা হৈছে, আমি গম পাইছো যে ইয়াতে কিবা এটা থাকিব, কোৱালিটি এটা থাকিব, যে কি ইণ্টেলিজেণ্ট, ৰাইট? আৰু ইফালে কি আছে, ব্ৰেভ। এতিয়া মোক এটা কথা কওক, আমি এটা এক্সাম্পল এটা লিখিম দেই। ইয়াতে এটা এক্সাম্পল আমি লিখিম যে ধৰি লওক এনেকে লিখিছো, ৰাম ইজ taller than, কাতকৈ ওখ শ্যাম। ঠিক আছে? শ্যামতকৈ যেনিবা ওখ। তো এতিয়া মোক এটা কথা কওক, ইয়াতে আমি যিহৰ কম্পেৰিজন কৰিছো, এতিয়া কি ৰাম আৰু এইটো হৈছে শ্যাম। এই দুটা কি হয়? এই দুটা নাউন। নাউনৰ ক্ষেত্ৰত আমি কি কৰিছো, যেতিয়া দেনৰ পিছত যেতিয়া নাউন এটা থাকিব, আমি গম পাইছো যে ইয়াৰে আগতো এটা নাউন আছে, আৰু এই নাউনটো আৰু সেই নাউনটোৰ মাজত এটা কোৱালিটি কমন আছে, এইটো হৈছে তল, আৰু কোনোবা এটা বেছি। চ' যিটো বেছি সেইটোক আমি কি বুলি লিখিম, কম্পেৰেটিভ ডিগ্ৰীত লিখিম, ৰাইট? ৰামৰ তল বা তলনেছটো, যিটো হাইট, সেইটো বেছি কাৰণে আমি ৰামক কি বুলি লিখিছো, তলাৰ বুলি লিখিছো। বাট মোক এটা কথা কওক, যদি এজন মানুহৰে কথা কোৱা যায়, ইয়াতে কিহৰ কথা কোৱা হৈছে? ইয়াতে কোৱা হৈছে কি ইণ্টেলিজেণ্ট। ইণ্টেলিজেণ্ট ইজ এ কি? ইণ্টেলিজেণ্টটো এটা এডজেক্টিভ। চ' যদি এডজেক্টিভ হৈ যায়, এডজেক্টিভ দুটাক যদি আমি কম্পেয়াৰ কৰো, তেতিয়া কি হ'ব? তাৰ মানে আমাক এইটোৱে কোৱা হৈছে যে কি, মই এটা বস্তু লিখিব বিচাৰিছো, দ্য ডেটল শ্বপ। ঠিক আছে? ডেটলটো কি? এটা চাবোন। ইজ কি? চিপ
and useful. দুটা কোৱালিটি কৈছো আমি, ডেটল যিটো চাবোন আছে তাৰে দুটা কোৱালিটিৰ কথা কৈছো। সেই দুটা কি? এটা কোৱালিটি হৈছে চিপ, মানে সস্তাত পোৱা যায়, কম দামত পায়। নেক্সট হৈছে ইউজফুল, যে কামতো আহে, কিন্তু সস্তাত পায় কিন্তু কামতো আহে। ঠিক আছে, চ' এতিয়া আমি কি কৰিব লাগে, যে মোৰ এটা বস্তু, এই কোৱালিটি দুটাৰ ভিতৰত এটা কম্পেৰিজন হৈছে, যে যিমানখিনি কামত আহে তাতকে বেছি সস্তা, নে যিমান সস্তা তাৰে হিচাপত বেছি কামত আহে, কোনটো? চ' ইয়াতে আমি কি কৰিম, ইয়াতে আমি মোৰ ইউজ কৰিম এটা কিহৰ কাৰণে, এডজেক্টিভৰ কাৰণে। ঠিক আছে, এই এডজেক্টিভ কেইটাৰ যিটো আমি বেছি বুলি দেখুৱাব বিচাৰো সেইটোৰ ক্ষেত্ৰত মোৰ ইউজ কৰিম। চ' ইয়াতেও সেম বস্তু এটা হৈ আছে, তাৰ মানে এজন মানুহৰে কথা কৈছে, এজন প্ৰিন্সিপালৰে কথা কৈছে, যিজন কি ইণ্টেলিজেন্ট বেছি, সাহসী অলপ হয় কিন্তু তাতকে বেছি ইণ্টেলিজেন্ট হয় বুলি কৈছে। অৰ্থাৎ এজন প্ৰিন্সিপালৰে দুটা কোৱালিটি আছে, যে তেখেত সাহসীও হয়, ইণ্টেলিজেন্টো হয়, কিন্তু ইণ্টেলিজেন্ট যিমান 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 সাহসী তাতকে বেছি তেখেত কি বুদ্ধিয়ক বুলি কৈছে, বুদ্ধিমান, তেখেতৰ ইণ্টেলিজেন্সটো বেছি বুলি কৈছে। এতিয়া আমি কি কৰিম, এতিয়া আমি লিখিব লাগিব মোৰ ইণ্টেলিজেন্ট, বুজি পাইছেনে? ইজ মোৰ ইণ্টেলিজেন্ট। তাৰ মানে কিয় মোৰ ইণ্টেলিজেন্ট বুলি ক'লে, মোৰ ইণ্টেলিজেন্ট বুলি ক'লে আপোনালোক হয়তো কনফিউজ হৈ যাব পাৰে, যে এইটো দেখোন কম্পেৰেটিভ ডিগ্ৰী হ'ল, বাট এইটো কম্পেৰেটিভ ডিগ্ৰী নহয়। আমি এই এডজেক্টিভটোক কি বুলি দেখাইছো, বেছি বুলি দেখাইছো, কোনটোতকে? আনটো এডজেক্টিভতকে, আনটো এডজেক্টিভতকে বেছি বুলি দেখাইছো। সেইকাৰণে ইণ্টেলিজেন্ট ইয়াতে নহয়, ইণ্টেলিজেন্টাৰ বুলি কোনো কম্পেৰেটিভ ডিগ্ৰী নাইয়ে। মোৰ ইণ্টেলিজেন্টাৰ ডাবল কম্পেৰেটিভ হ'ব নোৱাৰে। আমাৰ আনসাৰটো কি, দি মষ্ট ইণ্টেলিজেন্ট হ'ব জানো? নহয়, কাৰণ এটা থোক বা এটা নিৰ্দিষ্ট সংহতি, এটা সেটৰ মাজত কি কৰা হোৱা নাই, কম্পেয়াৰ কৰা নাই। আমি এজনৰে দুটা কোৱালিটিৰ কথা কৈছিলো, হি ইজ অলছ' ব্ৰেভ এণ্ড হি ইজ অলছ' ইণ্টেলিজেন্ট। তেতিয়া আমি কি কৰিম, ব্ৰেভতকে বেছি ইণ্টেলিজেন্ট, চ' মোৰ ইণ্টেলিজেন্ট। বাট ইয়াতে কি হোৱা নাই, কম্পেৰেটিভ ডিগ্ৰী ইউজ হোৱা নাই। কিহৰ কাৰণে কম্পেৰেটিভ ডিগ্ৰী ইউজ হোৱা নাই? কাৰণ দুটা এডজেক্টিভৰ মাজত কম্পেয়াৰ কৰা হৈছে। ঠিক আছে, মই এনেকে লিখি দিছো ইয়াতে, কিহৰ মাজত আমি কম্পেয়াৰ কৰিছো, কম্পেয়াৰিং বিটুইন টু এডজেক্টিভছ, দুটা এডজেক্টিভৰ মাজত কম্পেৰিজন কৰা হৈছে। ঠিক আছে, হৈ গ'ল। আনসাৰটো কোনটো পালো আমি, বি টো পালো। আই থিংক এতিয়া আমি নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো, ৰাইট? নেক্সট কুৱেশ্যনটো ফালে অকণমান মন দিব দেই, নেক্সট কুৱেশ্যনটো মন দি পেলাই চাব কি দিয়া আছে। হি ইজ, এইটো অকণমান ইজি হয়, এজ ফাষ্টাৰ এজ হিজ চিষ্টাৰ when it comes to solving complex mathematical puzzles under strict time constraints। যদি সময়ৰ লিমিট ধৰি দিয়া থাকে, তেতিয়াহ'লে সি কি বুলি কৈছে, তাৰ চিষ্টাৰৰ সমানেই কি বুলি কৈছে, ফাষ্ট। ঠিক আছে, এটা কথা মোক কওক, এজন মানুহ আছে ইয়াতে, ঠিক আছে, এইজন এজন মানুহ, এইজন কি, এইজন হৈছে হি। ইয়াতে আৰু এটা মানুহ আছে, এইটো আমি জানো কি, হিজ চিষ্টাৰ, এগৰাকী কোন, হিজ চিষ্টাৰ। চ' যেতিয়া এটা কাম কৰা যায়, এনেকে যেতিয়া তুলনা কৰা যায়, দেয়াৰ কি বুলি কৈছে, ইকুৱেল। তাৰ মানে এজ আৰু এজ এ কি বুজায়, ইকুৱেল বুজায়, ইকুৱেল বুজায়। যদি ইকুৱেল বুজায়, সমানেই ডাঙৰ বুজায়, বা সমানেই ভাল, সমানেই খৰটকীয়া বুজায়, তেতিয়াহ'লে কি হ'ব, আমাৰ ফাৰ্ষ্ট শব্দটোৰ পৰা যদি আমি ডিগ্ৰী উলিয়াও বেলেগ বেলেগকে, কি হ'ব, ফাৰ্ষ্ট, ফাষ্টাৰ, আৰু কি হ'ব, ফাষ্টেষ্ট হ'ব, ৰাইট? ইয়াতেতো ফাষ্টেষ্টৰ কথা নাহে, কাৰণ দুটাতকে বেছি ইউনিটৰ কথা কোৱাই হোৱা নাই, বা দুটা ইউনিটৰ কথা কওঁতে, দুজন মানুহৰ কথা কওঁতে কি বুলি কৈছে, এজ ডেশ এজ কৈছে। তেতিয়া মনত ৰাখিব, এজ আৰু এজৰ মাজত সদায় কি বহে, পজিটিভ ডিগ্ৰী বহে। তাৰ মানে এজ ডেশ এজ, ইয়াতে কি হ'ব, পজিটিভ ডিগ্ৰী বহিব। ইয়াতে যদি পজিটিভ ডিগ্ৰী নিদিয়ে, তেতিয়া বাক্যটো কি হৈ যাব, ভুল হৈ যাব, এজ পজিটিভ এজ। চ' ইয়াতে ফাষ্টাৰ হ'বনে, নহয়, ইয়াতে হ'ব কি, ফাষ্ট। চ' আমাৰ গণ্ডগোলটো ক'ত আছিলে, পাৰ্ট এ টোতে আছিলে, পাৰ্ট এ টোত আছিলে যে ফাষ্টাৰৰ সলনি কি হৈ যাব, ফাষ্ট হৈ যাব। এইটো অকণমান ইজি আছিল কম্পেৰেটিভলি। ইয়াৰে পিছৰ কেইটা আমি চাবলৈ চেষ্টা কৰিম। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে চাব, the project required no fewer than 20 workers and 5 gallons of water engaged throughout the entire duration। ঠিক আছে, ইয়াতে আমি এটা কি পাইছো, no fewer than, fewer টো ক'ৰ পৰা আহিছে, fewer শব্দটো আহিছে few শব্দটোৰ পৰা, few, তাৰপিছত কি আহে, fewer আহে, তাৰপিছত কি আহে, fewest আহে।
এতিয়া মোক এটা কথা কওঁ, ফিউ, ফিউৱাৰ, ফিউৱেষ্ট এইকেইটা ক'ত ব্যৱহাৰ হয়, কেনেকুৱা ধৰণৰ নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, তেতিয়া আমি এটাই জানো যে এইকেইটা ক'ত ব্যৱহাৰ হয়, এইকেইটা ব্যৱহাৰ হয় কাউন্টেবল নাউনছৰ ক্ষেত্ৰত, ৰাইট? যেতিয়া আমি কাউন্টেবল নাউনছৰ কথা কওঁ তেতিয়া এইকেইটা ডিটাৰমিনাৰ ব্যৱহাৰ হয়, ফিউ, ফিউৱাৰ, ফিউৱেষ্ট। আকৌ যদি আমি আনকাউন্টেবল নাউনৰ কথা কওঁ তেতিয়া কি ব্যৱহাৰ হয়, আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত আমাৰ ব্যৱহাৰ হয়, ফিউৰ সলনি কি ব্যৱহাৰ হয়, লিটল ব্যৱহাৰ হয়। এ লিটল দা লিটল পাইছো, ৰাইট? কিন্তু যদি লিটলৰ পৰা আমি কম্পেৰেটিভ কৰিব লাগে, যেনেকে ফিউৱাৰ, ফিউৱেষ্ট হৈছে, যদি কম্পেৰেটিভ কৰিব লাগে তেতিয়া কি হ'ব, লিটলৰ পিছৰ কম্পেৰেটিভ ডিগ্ৰীটো হ'ব লেছ, নতুবা কি হ'ব, লেচাৰ, লেচাৰ হ'ব। তাৰে পিছৰ শেষৰটো হ'ব কি, লিষ্ট, লিষ্ট, আটাইতকৈ কম। এতিয়া মোক এটা কথা কওক, এইকেইটা আমি ক'ত ব্যৱহাৰ কৰো, এইকেইটা ব্যৱহাৰ কৰো আমি আনকাউন্টেবল নাউনছৰ ক্ষেত্ৰত, ৰাইট? এইকেইটা ব্যৱহাৰ হয় আনকাউন্টেবল নাউনছৰ ক্ষেত্ৰত, আনকাউন্টেবল নাউনছৰ ক্ষেত্ৰত। তো ইয়াতে আমাৰ সেইটো হিচাপত কি কৰা আছে, 20 ৱৰ্কাৰ্ছ, ৱৰ্কাৰটো কি হয়, ৱৰ্কাৰটো কাউন্টেবল নাউন, ৰাইট? এইটো হৈছে কাউন্টেবল নাউন, আৰু আমি ৱৰ্কাৰক কাউন্ট কৰিব পাৰো, বোলে ইমানজন আছে, 10জন আছে, 20জন আছে। বাট ইফালে কি দিয়া আছে, 5 gallons of water, কি দিয়া আছে, ৱাটাৰ, ৱাটাৰটো কাউন্টেবল নে আনকাউন্টেবল হয়, ৱাটাৰটো কি হয়, আনকাউন্টেবল হয়। গতিকে আমি যদি 5 gallons থাকক লাগিলে, আৰু কি 5 gallon থাকিলেও 5 gallonতকে কম বা বেছি বুজাব লাগিলে আমি কি কৰিম, ফিউ বা ফিউৱাৰ ব্যৱহাৰ কৰিব পাৰিম নেকি, নোৱাৰো। ইয়াতে আমাক কি লাগিব, লেছ নতুবা লেচাৰ লাগিব, লেছ নতুবা লেচাৰ লাগিব। চ' ইয়াৰে হিচাপত দ্য প্ৰজেক্ট ৰিকুৱায়াৰ্ড no fewer than 20 workers, যিখিনি ঠিকে আছিলে। বাট 5 gallons of water যে কৈছে, ইয়াতে আমি কেনেকে ইয়াক ইন্ট্ৰডিউচ কৰিছো, ইয়াক আমি ইন্ট্ৰডিউচ প্ৰপাৰলি কৰাই নাই। গতিকে and 5 gallons of water দিব আমি নোৱাৰো, কি দিব লাগিব, and ইয়াতে আমি লিখিব লাগিব, কি লিখিব লাগিব, ইয়াতে আমি লিখিব লাগিব no less, no less বা no lesser than, কি, সৰি, এইটো জাগাত নহয়, এইটো জাগাত নহয়, ক'ত বহিব, and এইটোত বহিব, and no less বা no lesser than 5 gallons of water, তেতিয়াহে আমাৰ বাক্যটো শুদ্ধ হ'ব। বুজি পাইছেনে, বুজি পাইছেনে আলটিমেটলি কনচেপ্টটো কি হয়, আই থিংক বুজিছে, ইজি হয়। কাৰণ আমি ফিউৱাৰ ব্যৱহাৰ কৰি আছো 20 ৱৰ্কাৰ্ছৰ কাৰণে, কাৰণ ৱৰ্কাৰটো কাউন্টেবল, যিহেতু পানীটো কাউন্টেবল নহয়, গতিকে পানীৰ কাৰণে আমি সেই একেই ফিউৱাৰেৰে কাম হৈ যাব বুলি আমি ধৰিব নোৱাৰো, ইভেন্টটো কম্বাইন কৰা আছে এনৰ সৈতে, ইয়াৰে কাৰণে আমি নো লেছ দেন বা নো লেচাৰ দেন এক্সট্ৰাকে লিখিব লাগিব, ঠিক আছে? লেছ বা লেচাৰ যোনটো লিখিলেও হ'ব। চ' গণ্ডগোলটো আমি পালো পাৰ্ট বি টোত। চ' আমাৰ আনচাৰটো হৈ যাব অপশ্যন বি। এইখিনিলৈকে নিশ্চয় বুজিছে, অসুবিধা থাকিলে আমাক কমেন্ট বক্সত জনাব, আমি নিশ্চয় সেইখিনি বস্তু চৰ্ট আউট কৰি দিম ইয়াৰে পিছৰ ক্লাছটোত। দেন আমি যাম ইয়াৰে পিছৰ MCQটোৰ ফালে। আমি নেক্সট কুৱেশ্যনটোৰ ফালে আহিছো। ইয়াতে কি দিয়া আছে চাব, দিছ কলেজ ইজ প্ৰিমিয়াৰ্ড ইন most others in the country when it comes to research and innovation. Research আৰু innovationৰ ক্ষেত্ৰত কি বুলি কৈছে, এই কলেজখন বাকীবোৰতকে প্ৰিমিয়াৰ বুলি কৈছে। এটা কথা মোক কওক, এটা কথা মোক কওক, আমি দেন কেতিয়া ব্যৱহাৰ কৰো, দেন আমি কেতিয়া ব্যৱহাৰ কৰো, যেতিয়া আমি কম্পেৰেটিভ ডিগ্ৰীৰ কথা কওঁ। এতিয়া প্ৰিমিয়াৰটো এটা এনেকুৱা শব্দ, আমি এনেকুৱা শব্দ আৰু পাইছো নে, পাইছো, কিছুমান শব্দ এনেকুৱা পাইছো, সুপিৰিয়ৰ, সুপিৰিয়ৰ, তাৰপিছত কি আছে, ইনফেৰিয়ৰ, তাৰপিছত কি আছে, আৰু কি আছে, চিনিয়ৰ আছে, চিনিয়ৰ আছে, তাৰপিছত কি আছে, জুনিয়ৰ আছে, ঠিক আছে? কিছুমান এনেকুৱা শব্দ আছে যিবোৰ কি আছে, এনেকুৱা আছে, স্মাৰ্টাৰ, হয়নে নহয়? তাৰপিছত কি আছে, ষ্ট্ৰংগাৰ, আৰু কি আছে, ব্ৰেভাৰ, ব্ৰেভাৰ, হয়নে? এটা কথা মোক কওক, এই শব্দ কেইটাৰ পৰা যদি আমি ইয়াৰ বিলাক কাটি দিওঁ, স্মাৰ্টাৰৰ পৰা ইয়াৰটো কাটি দিলে কি হ'ব, ইয়াৰে এডজেক্টিভটো থাকি যাব, ৰাইট? ষ্ট্ৰংগাৰৰ পৰা ইয়াৰটো কাটি দিলে কি হ'ব, এডজেক্টিভটো থাকি যাব, এডজেক্টিভটো কি, ষ্ট্ৰং। ব্ৰেভাৰৰ পৰা আমি যদি আৰটো কাটি দিওঁ কি হৈ যাব, ব্ৰেভ, অৰ্থাৎ এডজেক্টিভটো থাকি যাব, সাহসী বুলি আমি গম পাম। বাট আমি যদি ইফালে চাওঁ, সুপিৰিয়ৰ, ইয়াৰে আপুনি অৰটো কাটি দিয়কচোন, কিবা মিনিং ওলাবনে, সুপিৰি, ইনফেৰি, চিনি, জুনি, কিবা মিনিং ওলাইছে, মিনিং নাই। তাৰমানে আমি গম পালো যে এইকেইটা কি নহয়, এইকেইটা কম্পেৰেটিভ নহয়, তাৰমানে কম্পেৰেটিভ নহয়, বুজি পাইছে?
কম্পেৰেটিভ নহয় কাৰণে ইয়াৰ পিছফালে দেন ব্যৱহাৰ নহয়। কম্পেৰেটিভ নহয় কাৰণে ব্যৱহাৰ নহয়, কিন্তু এইকেইটা কম্পেৰেটিভ হয়। দিজ আৰ কি? কম্পেৰেটিভছ। এইকেইটা কম্পেৰেটিভ ডিগ্ৰীৰ উদাহৰণ, আৰু সেইকাৰণে ইয়াৰে পিছত কি আহিব? প্লাছ আমি কি লিখিব পাৰো? দেন লিখিব পাৰো। বুজি পাইছে? কম্পেৰেটিভৰ পিছফালে আমি দেন লিখিব পাৰো। এইকেইটা যিহেতু কম্পেৰেটিভ, গতিকে ইয়াৰ কেইটা কাটি দিওঁতেও আমাৰ মেইন ৱৰ্ড কেইটা ওলাই আছে, চ' ইহঁত কম্পেৰেটিভ, কাৰণ এডজেক্টিভ কেইটা ওলাই আছে আগফালে। ইহঁত কিন্তু কি নহয়, ইহঁত এডজেক্টিভ হয়, কিন্তু ইহঁত কম্পেৰেটিভ ডিগ্ৰী হৈ থকা নাই। বুজি পাইছে? কম্পেৰেটিভ ডিগ্ৰী হৈ থকা নাই। গতিকে যদি কম্পেৰেটিভ ডিগ্ৰী হৈ নাথাকে, আমি কি কৰিব নোৱাৰো? তাৰে পিছত আমি দেন লগাব নোৱাৰো। সেইকাৰণে দিছ কলেজ ইজ কি? প্ৰিমিয়াৰ। ইয়াৰে যদি আমি ইয়াৰটো কাটি দিওঁ, কিবা মিনিং ওলাব। প্ৰেমী হিন্দীত থাকিব পাৰে, মে আপকা প্ৰেমী হো, वो आपका प्रेमी है, এনেকুৱা হ'ব পাৰে। কিন্তু ইয়াতেতো মিনিং একো ওলোৱা নাই। চ' এইটো কি নহয়? কম্পেৰেটিভ ডিগ্ৰী নহয়। দিছ ওৱান ইজ নট আ কম্পেৰেটিভ ডিগ্ৰী। আৰু কম্পেৰেটিভ ডিগ্ৰী যদি নহয়, তেতিয়া আমি কি কৰিব নোৱাৰো? দেন বহুৱাব নোৱাৰো। দেনৰ সলনি কি হ'ব লাগিব? দেনৰ সলনি হ'ব লাগিব টু। তেতিয়া আমাৰ বাক্যটো কি হ'ব? তেতিয়া বাক্যটো আমাৰ কাৰেক্ট হ'ব। চ' দিছ কলেজ ইজ premier to most others in the country when it comes to research and innovation. যেতিয়া গৱেষণাৰ কথা আহে বা নতুন কিবা উদ্ভাৱন কৰাৰ কথা আহে, তেনে ক্ষেত্ৰত এই কলেজখন বাকীবোৰতকে কি বুলি কৈছে? প্ৰেমিয়াৰ বুলি কৈছে। হ'ব? চ' আমাৰ ভুলটো ক'ত আছিলে? পাৰ্ট এ টোত আছিলে। আমি গম পাই গলো এ উইল বি আৱাৰ আনচাৰ। ঠিক আছে? নিশ্চয় এইখিনিলৈকে বুজি পাইছে, পঢ়ি ভাল পাইছে। কেনেকুৱা পাইছে আমাক জনাই থাকিব আপোনালোকে। জনাই থাকিলেহে আমি আকৌ ক্লাছবিলাক কৰি যাবৰ কাৰণে কি থাকে, আমাৰ সেই জোজটো থাকে। ঠিক আছে? চ' ইয়াৰে পিছৰ চিৰিজ বিলাকত, পিছৰ খণ্ডবিলাকত আমাৰ বেছিকে এমচিকিউজ আহিব ইয়াতকে। মই ভাবিলো আৰম্ভণিটো সৰুকে কৰি দিওঁ। যদি আপোনালোকে ভাল পায় আমাক জনাব। তাৰে ওপৰত বেছ কৰি আমি দীঘলীয়াকে ক্লাছ কৰিম। এইটো জাষ্ট আৰম্ভণিহে, ইয়াৰ পিছত আৰু আহিব। এইটো চিৰিজ আমাৰ কণ্টিনিউ হৈ থাকিব। চ' আজিলৈ ইমানেই আছিল। আই হোপ আপোনালোকে আমাৰ ক্লাছটো কৰি ভাল পালে। কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাব, আৰু ভাল যদি লাগিল ডেফিনেটলি কি কৰিব লাগিব আপোনালোকে জানে, শ্বেয়াৰ কৰি দিব। মই আশা ৰাখিছো শ্বেয়াৰ কৰিব বুলি। চ' আজিলৈ ইমানেই। ইয়াৰে পিছৰ ক্লাছটোত, ইয়াৰে পিছৰ পাৰ্টত আপোনালোক আটাইকে লগ পাম। পুনৰ নতুন কিছু এমচিকিউজ লৈ আহিম, আৰু ইয়াতকে বেছি এমচিকিউজ থাকিব ইয়াৰে পিছৰ পাৰ্টটোত। চ' আজিলৈ ইমানতে সামৰিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।